আপুনি কেতিয়াও গতি পাব নোৱাৰে। আপোনাক যমনগৰত অৰ্থাৎ দুখ কষ্ট দিব ভগৱানে, কাৰণ আমি ভগৱানক ঠগিব নোৱাৰোঁ। আমি কাক ঠগিব পাৰোঁ? মাধৱদেৱে কৈছে, তুমি মোক ভাণ্ডা তোমাকো মই ভাণ্ডো, 14 সাক্ষীকো ভাণ্ডিবা কোনো উপায়। আমাৰ লগত ভগৱন্তে 14জন সাক্ষী নিয়োগ কৰি থৈছে, দেৱতা। কাক কাক থৈছে? চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ছালৰ লগত বায়ু দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। সেইকাৰণে আমি ভৰিত সেৱা কৰোঁ, ভগৱানৰ বিষ্ণুত থাকে। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰ লগত ৰুদ্ৰ। 14 ভুৱনে লোক আছে যত মানে, সবাহাৰে ন্যায় অনীতি দেখে বিদ্যমানে। চিত্ৰগুপ্ত নামে দুয়ো লিখক নিৰ্ভয়, সবাহাৰে পাপ পুণ্য তেৰেজ কৰয়। গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপ চিত্ৰ লিখন্ত নিশ্চয়। 14জন সাক্ষীতাৰ থাকয় লগত, ভাণ্ডিবে নোৱাৰে পাপ পুণ্য আছে যত। আজি আমি সকলো ভাগত শুনিবলৈ আহিছোঁ। আহিলেই পুণ্য হয়, ইয়ালৈ আহিলেই পুণ্য হয়। উপজয় পুণ্য পাপ হুৱে দূৰ, মিলে মহামুখ্য সুখ প্ৰচুৰ। কিন্তু ভাগত শুনিবলৈ আহি যদি গ্ৰাম্য কথা পাতি থাকে, তেতিয়াহ'লে কি হ'ব? আপুনি তাত হুলস্থুল কৰি থকাৰ কাৰণে ইয়াত একান্ত মনে শুনি থকা মানুহৰ যদি অসুবিধা হৈছে, কথা পতা কেইজনৰ কি হ'ব? পায় পৰপীড়নম। আপুনি গ্ৰাম্য কথা পাতি যদি ঈশ্বৰৰ কথা শুনাত বাধা নিষেধ কৰিছে, আপোনাৰ পাপ লৈ যাব লাগিব। মনত ৰাখিব কথাটো। মই এতিয়া দেখিছোঁ আপোনালোক সকলোৱে মোলৈ চাই আছে। মই ভাবিছোঁ চবেই মোৰ মুখলৈ চাই আছে, কিন্তু কোনোবাই মনতে ভাবিছে, এতিয়া ইমান দীঘলীয়া ভাষণ দিলে দেখোন খোৱা সময় পাৰেই হৈ যাব, ঘৰলৈ যাম বা কেতিয়া, বা ল'ৰা ছোৱালীকেইটা এৰি থৈ আহিছোঁ, খাইছে বা কি, নাখাইছে বা কি, ঘৰত ব্যৱসায়টো লোকৰ হাতত দি থৈ আহিছোঁ, কি বা কৰিছে, ইত্যাদি ইত্যাদি। আপুনি যদি ইয়াতে বহি মোৰ মুখলৈ চাই মনে মনে যদি অন্য ঘৰত এৰি থৈ অহা কামৰ কথা ভাবিছে, গুপুতে ক'ব, মাধৱে মানে ভাগৱত ব্যাখ্যা পাঠত ব্যাখ্যাত থকাও হয় আৰু পাঠকৰ মুখলৈ চাই থকাও হয়, কিন্তু মনে মনে এইটো ভাবি আছে। লগে লগে নম্বৰ কাটি দিব দেই। আপুনি পূৰা নম্বৰ নাপাব আৰু নম্বৰ আপোনাৰ কাটি দিব। কোনে? গুপুত কেৰেণীয়ে আপোনাৰ আনে নেদেখাটো তেওঁ দেখে। আৰু এই প্ৰতিবেদনখন কোনদিনা লৈ